আপোনাৰ নামটো দাদা? দিগন্ত লাহন। দাদা ঘৰৰ অৱস্থা পাতি সেইটো চাইডে ইয়াততো আমি ৰাস্তা শুকান দেখিছোঁ। আপোনালোকৰ ভিতৰৰ ফালে কি হৈ আছে অঞ্চল? এইবিলাকো বুৰিছিলে, হয়, এইবিলাক এতিয়া ওলালে। ভিতৰতো এতিয়া বোকা হৈ আছে। এতিয়া আমাক ফেনাইল বা ব্লিচিং আৰু আঁঠুৱাটোতো একদম পুৰা প্ৰয়োজন। আপোনালোকৰ বস্তু বাহানি এইবিলাক আঁঠুৱা চাঠুৱা বেয়া হৈ গৈছে, সেইবিলাক কাম নাইকিয়া হ'ল। আৰু এতিয়াও পানী আছে মানে কালিলৈ মানে বৰঘৰ ওলাব। কাইলৈ বৰঘৰ ওলাব। এতিয়া আপুনি ভাত কেনেকৈ বনাই আছে ক'লে অলপ আগত কৈছিলে? এনেকৈ অকণমান টিঙনা নিচিনা হৈ আছিলে, তাতে এখন টিং দি ইটা পাতি তেনেকৈ মানে ভাতটো বনাই খাই আছোঁ। এতিয়া চাহ খাবলৈতো বাদেই দিলোঁ। চাহ খোৱাই নাই বুলি কৈছে, বানপানী হ'ব। এতিয়া মেইন কথাটো হ'ল আপোনালোকে ইয়াত দেখি ৰাস্তা ঘাট শুকান দেখি ভাবিছে এই অঞ্চলটোত মানুহখিনি একো বিশেষ অসুবিধা হোৱা নাই বুলি, কিন্তু প্ৰকৃততে ভিতৰৰ ফাললৈ যদি গৈ থাকে পানীৰ এতিয়াও কমা নাই, পানী এতিয়াও হৈ আছে। ৰাইজকে এতিয়াও জীয়াটো ভুগি আছে এই বানপানী, ঘপককৈ অহা বানপানীৰ মাজত। গতিকে কোনোবা যদি এই ভিডিঅ'টোৰ যোগেদি চাই এই জেগাডোখৰলৈ আহিব। মই